যেতিয়ালৈকে আপুনি নপঢ়ে পাঠকে যেতিয়ালৈকে নপঢ়ে এইবিলাকনো কি এইবিলাক ৱৰ্ডছ অন দি পেজেছ আৰু কিছুমান শব্দ কাগজৰ ওপৰত ছপা কৰি থোৱা শব্দ নানিহি এই যে উপন্যাসখন হৈ কাহিনী এটা হৈ কিবা চৰিত্ৰ কাহিনী এনেকৈ হৈ সি যে ব্যাপ্তি লাভ কৰিছে সি যে মানে ৰিয়েল তাত এটা তাৰ নিজৰ চৰিত্ৰটা লাভ কৰিছে কেতিয়া আপোনাৰ মোৰ মানে কল্পনাতহে আমি পাঠকৰ আমি কেইজন কটনীয়াল লগ খাইছোঁ আৰু এই সাহিত্যৰ ক্ষেত্ৰত কিন্তু প্ৰত্যেকৰে বৃত্তিটো অকণমান বেলেগ বেলেগ সাহিত্যৰ ক্ষেত্ৰত কলাৰ ক্ষেত্ৰত নহয় ইংৰাজীত কওঁ এইস্থেটিক প্লেজাৰ তাৰমানে অসমীয়াত ক'বলৈ হ'লে নান্দনিক আনন্দ যিটো আনন্দৰ কোনো তুলনা নাই গতিকে তেখেতসকলৰ ঘৰখনত এই যিটো চৰ্চা সাহিত্যৰ চৰ্চাৰ যোগেদি পৰিয়ালৰ সদস্যসকলো সাম্প্ৰতিক সমাজৰ যুৱকৰ দৰে নিশ্চয় কেতিয়াও নহয় সাম্প্ৰতিক প্ৰজন্মৰ একাংশ যুৱকৰ মাজলৈ যিখিনি অৱক্ষয় আহিছে সাহিত্য চৰ্চা কৰি থকা কোনো পৰিয়ালৰ ঘৰত বোধহয় তেওঁলোকৰ জীৱন কেতিয়াও অৱক্ষয়মুখী নহয় সৰুৰে পৰাই ঘৰত এটা পৰিৱেশ তেওঁলোকে লাভ কৰিছে মনুষ্যত্বৰ সাধনাৰ কাৰণে এটা পৰিৱেশ তেওঁলোকে পাইছে তাৰ মানে মই এইটো বুজাব খুজিছোঁ প্ৰশান্ত শইকীয়া আৰু কুসুম সোণোৱালৰ শইকীয়াৰ পৰিয়ালৰ দৰে যদি অসমত পৰিয়ালবিলাক হয় মই ভাবোঁ অসমত কেতিয়াও অসামাজিক কাজ কেতিয়াও নহয় কাৰণ বিদ্যা আৰু সেই বিদ্যাৰ পৰা লব্ধ জ্ঞানক আপুনি যদি জীৱন যাত্ৰাৰ পাঠৰ স্বৰূপে গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে আমি জীৱনটো সুন্দৰ কৰিব পাৰোঁ গ্ৰন্থই আমাক জীৱনটো সুন্দৰ কৰিবৰ কাৰণে এটা বাট দেখুৱাই দিয়ে যি জাতিয়ে গ্ৰন্থ কিনি নপঢ়ে সেই জাতিক সভ্য জাতি বুলিও ক'ব নোৱাৰি যাৰ ঘৰত দুখন কিতাপ নাই এখন বাতৰি কাকত নাই সেই ঘৰৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো নজনাই স্বাভাৱিক আৰু তেওঁলোকৰ সমাজ যিফালে যায় তাত বিপৰীতমুখী হোৱাটো স্বাভাৱিক মই আশা কৰোঁ এই গ্ৰন্থ এখন ভূমিষ্ঠ হোৱাটো জাতিৰ বাবে এক ঐতিহাসিক দিন ৰূপে যিদিনাই অসমীয়া মানুহে ভাবিবলৈ শিকিব সেই দিনাৰ পৰাই অসমৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ হ'ব বুলি মই আশা কৰোঁ আজিৰ অনুষ্ঠানত এই গল্প উন্মোচনী অনুষ্ঠানত আপোনালোকৰ উপস্থিতিৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ লগতে মোৰ পৰিয়ালৰ সকলো ব্যক্তি তথা বিভিন্ন শাখাৰ পৰা অহা সদস্যবৃন্দ আৰু বিশেষকৈ অসম সাহিত্য সভাৰ সভাপতি সন্মানীয় ডক্টৰ গোস্বামী ছাৰ আৰু উন্মোচক ডাঙৰীয়া ডক্টৰ আনন্দ বৰমুদে ছাৰ আমাৰ মাজত উপস্থিত থাকি আমাক এই গ্ৰন্থকেইখন প্ৰশান্ত শইকীয়াৰ 3খন গ্ৰন্থ আৰু মোৰ এখন গ্ৰন্থ উন্মোচন কৰি তেখেতসকলে যি সুভাষিক আমালৈ দি গ'ল তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি মোক যি কথা সুধিছে মোৰ অনুভৱ হৈছে মই প্ৰথমতে মই কবিতা লিখিয়ে ভাল পাইছিলোঁ তাৰপিছত লাহে লাহে মই গল্পৰ পিনে ঢাপলি মেলি মোৰ এখন গল্প সংকলনো আছে তাৰপিছত আনন্দ বৰমুদে ছাৰ আৰু প্ৰশান্ত শইকীয়া এই দুয়োজনে মোক ইমানেই বুজাই কৈ থাকে যে অনুবাদ গল্পৰ ওপৰত ধ্যান দিব লাগে অনুবাদ গল্প এনেকুৱা আনন্দ বৰমুদে ছাৰ যেতিয়া লেকচাৰ শুনা যায় তেখেতে যি বক্তব্য প্ৰদান কৰে বিভিন্ন অনুষ্ঠানত সেই অনুষ্ঠানৰ সেই বক্তব্যবোৰ শুনাৰ পিছত আনন্দ বৰমুদে ছাৰৰ কথা শুনাৰ পিছত মোৰ খুবেই মন গৈছিল অনুবাদ কৰিবলৈ মই তাৰ আগতে মই একচুৱেলি ৰূপা নামৰ এটা গল্প অনুবাদ কৰিছিলোঁ সেই ৰূপা গল্পটো মই ছাৰক দেখুৱাইছিলোঁ ছাৰে কৈছে খুব সুন্দৰ হৈছে এই গল্পটি তাৰপিছৰ পৰা মই গল্প অনুবাদ কৰিবলৈ চেষ্টা কৰি আছোঁ প্ৰথমতে মই হুমায়ুন আহমেদৰ গল্প অনুবাদ কৰি মই খুবেই ভাল পাওঁ আজিও ভাল পাওঁ মই ভৱিষ্যতলৈ কৰি থাকিম তেখেতৰ গল্পৰ প্ৰভাৱ মোৰ ওপৰত পৰিছে বুলি মই ভাবোঁ আৰু তেখেতৰ গল্পসমূহ পঢ়ি ইমানেই ভাল লাগে মানে এটা
প্ৰত্যেকটো গল্পতে এটা নতুনত্ব আমি বিচাৰি পাওঁ। তাৰ লগে লগে মই বিভিন্ন ভাষাৰ পৰাও গল্প অনুবাদ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এয়াই হৈছে মোৰ যাত্ৰা। আৰু পাঠকে সমাদৰ কেনেদৰে দিয়ে তাৰ ওপৰতে মই মোৰ ভৱিষ্যত